নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই যাওঁ অসমীয়া জনপ্ৰিয় ছবি বিদুৰ ভাই চাবলৈ আজি। কি পাৰোঁ দেখাম তেনেকেই। আৰু মোৰ চুলিকেইডাল কেনেকুৱা লাগিছে, আজি জেতুকা ঘঁহিছিলোঁ, ঘৰতে আছিলোঁ দেওবাৰ বুলি ধুনীয়াকৈ। ৰঙা হৈছেনে বাৰু জনাই দিবচোন। তো এতিয়া মই যাওঁ মামা এজনৰ লগতে, তেওঁৰ লগতে যাওঁ। এতিয়া গৈ পেলাই ধুনীয়াকৈ চিনেমাখন চাওঁগৈ। বহুত লাষ্টত ওলাইছোঁ চিনেমাখন চাওঁগৈ, মানে বহুতে চালে আৰু মানে সময় সুবিধা নিমিলে যিহেতু, আজি যাওঁ বুলি ভাবিছোঁ। ধুনীয়াকৈ চিনেমাখন চাওঁ। এইখিনি এতিয়া কিয় মই এতিয়া পালোঁহি কামপুৰ বজাৰ। কামপুৰ বজাৰখিনি ইমান উশৃংখল হিচাপে কিয় আছে জানেনে? মানে ভাঙা চিঙা হৈ পেলাই, মানে আমাৰ যিটো অসম চৰকাৰৰ নতুন মানে স্কিম লৈছে ৰাস্তা বনোৱাৰ, সেইটো কঠীয়াতলিৰ পৰা কামপুৰ যিটো ধুনীয়া এটা মানে ৰাস্তা সেইটো ডাঙৰ কৰিব, সেইটো কাৰণে কামপুৰ বজাৰখনৰ এইখিনি বজাৰখন অলপ ভাঙা হৈছে। চাওক কি ধুনীয়াকৈ মানে ৰাস্তাটো ডাঙৰ হ'ব, যিহেতু আমাৰে ডাঙৰ হ'ব, ভাল হ'ব। সেইকাৰণে দোকানখিনি অকণ ভাঙা হৈ গৈছে। এভেকশ্যন চলিছিল সেইদিনাখন। আৰু মই যে কৈছোঁ কঠীয়াতলি বুলি, এই কঠীয়াতলি এইটোৰ পৰা এনেকৈ চিধা গৈ পেলাই কামপুৰ পায়, তাৰ পৰা ৰাস্তাটো বনাব। এতিয়া আমি এইফালে চিধা নগৈ আমি যাম সৌফালে নগাঁৱলৈ। মোক চিনি পাইছে নাই? এইটোৱে মুখখন চাওক, এইটোৱে বেলেগ হাঁহিছোঁ আৰু এতিয়া আমি বৰঘাট বাইপাছ পাইছোঁহি। আৰু এইখন ব্ৰিজখনো নতুনকৈ বনাইছিলে, বহুত সোনকালে হৈ গ'ল। এতিয়া আমি চিধা যাম নগাঁও, একদম মানে 5 কিলোমিটাৰ ইয়াৰ পৰা পাই যামগৈ আমি সোনকালে, সেইপিনে চিধা। আৰু এয়া আমি পাই গ'লোহি নগাঁও কৃষ্ণা টকি চিনেমা হল। আৰু বাকীখিনি এতিয়া বিদুৰ ভাই চাই যাম। আপোনাক সহায় কৰিবলৈনো কোনে নিবিচাৰিব? মানুহ মৰা আৰু চুৰ কৰা বাহিৰে মই চব কৰিব পাৰোঁ। ভগৱান
তো গাইজ এতিয়া মই এই চিনেমা হলৰ পৰা ওলালোঁ বহু মানুহ একদম পূৰা এটাও চিট খালী নাই মানে মজা চিনেমা চবেই চাওক অসমীয়া চিনেমা চবেই চাব লাগে বহুত ভাল হৈছে চবেই চাওক এতিয়াও যিমান বাকী আছে তো গাইজ এতিয়া আমি চিনেমাখন চাই আহিলোঁ চিনেমাখন মানে বহুত ধুনীয়া হৈছে মইতো 10ৰ ভিতৰত 9 দিছোঁ ৰেটিংছ তো মানে চিনেমাখন চবেই চাওক অসমীয়া চিনেমা চবেই চাব লাগে কাৰণ এতিয়া আমাৰ জুবিনদাৰ চিকাৰ চিনেমাখনো আহি আছে তো চবেই চাওক অসমীয়া চিনেমা ছবি তো এইটো ভিডিঅ' সৰুকৈ ধুনীয়াকৈ বনালোঁ আজিলৈ বাই বাই